এভৰিৱান সকলোকে কুইবেটলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটো অকনমান বিশেষ হ'ব সকলোৱে এক্সাম দিলা এক্সাম ভালেই হ'ল তোমালোকে থাম্বনেইলখন দেখি চাগে অকনমান আইডিয়া লগাইছা যে আমি অকনমান কাট অফৰ ওপৰতো ডিসকাশন কৰি লওঁ কাৰণ নহলে সবৰে এটা মনত চিন্তা হৈ থাকে কি হ'ল এতিয়া যিমানখিনি ষ্টুডেন্টৰ পৰা মই ৰিভিউ পালো বা পেপাৰখন যিমানখিনি এনালাইজ কৰিলো তাৰ পৰা আমাৰ লাগি আছে যে ইমান বেছি তো কাট অফ নাযায় হয়নে পেপাৰখন একদম মডাৰেট লেভেলৰ পৰা হাই লেভেললৈকে আছিলে তোমাৰ বহুত বেছি ইজি কুৱেশ্যন তাত বেছি নাই বুলি ক'ব পাৰি একদম নেগলিজিবল টাইপ আছিলে কবাত এপ্ৰক্সিমেটলি 10-15টা কুৱেশ্যন চাগে ইজি ওলাব পাৰে বাকি যিমানখিনি কুৱেশ্যন আছিলে মডাৰেট কুৱেশ্যন আছিলে মেথছৰ কুৱেশ্যন খিনি এনেকুৱা নহয় যে কোনোবা এজন ষ্টুডেণ্টে যদি একোৱেই পঢ়া নাই বা জাস্ট ডাইৰেক্টলি কুৱেশ্যন বিলাক পঢ়ি গৈছে তেতিয়াহ'লে সলভ কৰিবলৈ অবভিয়াছলি টান আছিলে আৰু যদি অকনমান ডেপথত নলেজ আছে বা বেসিক্স খিনি যদি ক্লিয়াৰ আছে গোটেইখিনি কুৱেশ্যন যদি পঢ়ি পেলাই বেসিক্স খিনি ইউটিলাইজ কৰিছে তেতিয়াহ'লেহে ইজিলি এনসাৰটো ওলাইছে ওকে তো এতিয়া এই গোটেইখিনি কথাৰ ওপৰত লক্ষ্য ৰাখি কাট অফটো এটা কথা চিয়ৰ যে বহুত বেছি নাযায় এতিয়া তোমালোকে কি কৰিবা নেক্সট তো এক্সামত যিকেইজনৰ মোৰ এনেকুৱা ফিলিং আহি আছে যিকেইজনৰ 90 প্লাস বা এপ্ৰক্সিমেটলি মই 80ও ক'ব পাৰো ঠিক আছে তোমালোকে গোটেই কেইজনে 80 প্লাস যিকেইজনৰ আছে 80 প্লাস থকা কেইজনে অকনমান এক্সামৰ কাৰণে মানে এনেকুৱা এটা ভাবিব পাৰা যে চান্স আছে ঠিক আছে এটা লাগি আছে 80 প্লাস যদি যাব জানো 80 প্লাস যাবও পাৰে ঠিক আছে 80 প্লাস এইখিনিতো ৰৈ যাব পাৰে একো ডাঙৰ কথা নহয় মানে কথাটো হ'ল কি আমি এনেকুৱা এটা কৰিব লাগিব যেটো মিনিমাম কাট অফ একদম মিনিমাম কিমান যাব পাৰে তো মিনিমাম বুলি ক'লে 80 75 লৈকে তোমালোকে আশা কৰিব পাৰা ঠিক আছে এটা 80 বা 75 গলে কোন কেইটা জবৰ কাৰণে আহিব যদি আমি পেপাৰ 4 খনৰ কথা আলোচনা কৰো সেই পেপাৰ 4 খনত কি হ'ব তাত আমাৰ ভিডিওটো বেছি দীঘলীয়া নকৰো জাস্ট সিম্পলি তোমালোকক এটা আইডিয়া দি দিও পেপাৰ 4 খনত দুটা লেভেলৰ পোষ্ট আছে এটা হ'ল অনলি গ্ৰেজুৱেট হয়নে আৰু এটা আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট গ্ৰেজুৱেট উইথ কম্পিউটাৰ সাৰ্টিফিকেট ভ্যাকেন্সি যেহেতু অকমান বেছি আছে তো সেইখিনিৰহে আমাৰ কাট অফটো ইমান তললৈকে আহিব এতিয়া এই 80 টো কিয় কৰো 80 টো কোৱাৰ ৰিজন কি ৰিজনটো হৈছে ফাৰ্স্ট ৰিজন এইবাৰ কি হয় এইবাৰ ওভাৰলেপিং নহয় হয়নে এইবাৰ ওভাৰলেপিং নহয় ফাৰ্স্ট ৰিজন এইটো এইবাৰ কি হ'ব এজন লৰাই এটাহে চাকৰি পাব বা এজনী ছোৱালী এটাহে চাকৰি পাব এৰে এনেকুৱা অপচন নাই যে তিনিটা চাৰিটা চাকৰি পালে তাৰ পাছত এটা জয়েন কৰিলে বাকি কেইটা ভ্যাকেন্সি থাকিল সেইটো এইবাৰ নহয় হয়নে সেইটো এইবাৰ নহয় ওভাৰলেপিং নহয় ফাৰ্স্ট কথা সেকেন্ড কথা পেপাৰখন আছিলে মডাৰেট লেভেল ঠিক আছে মডাৰেটৰ পৰা হাইলৈকে আছিলে তো মডাৰেট যদি হয় তেতিয়াহ'লে অবভিয়াছলি কাট অফটো অকমান লো আহিব হল দুটা ফেক্টৰছ হল থাৰ্ড ফেক্টৰছটো কি হ'ব কি পেপাৰখনত নিগেটিভ মাৰ্কিংটোৱে কি কৰিছে অকনমান এফেক্ট কৰিছে কিয় আগতে যোৱাবাৰৰ এক্সামৰ যদি কথা কওঁ তাত সকলোৱে গোটেইখিনি কুৱেশ্যন এটেম্প কৰি দিছিলে কিন্তু এইবাৰ কৰা নাই এইবাৰ অকনমান ৰিস্ক কমকৈ লৈছে ঠিক আছে আমি যেতিয়া বেছিকৈ এটেম্প কৰো তেতিয়াহ'লে এনেকুৱাও চান্স থাকে যে এটা প্ৰশ্ন আমাৰ শুদ্ধ হ'ব বা ভুল হ'ব শুদ্ধ হোৱাৰো চান্স থাকে যদি কাৰেক্ট গুচি যায় মাৰ্কটো পাই গ'ল তো আলটিমেটলি কাট অফটো তেনেকে হাই যায় কিন্তু এতিয়া যেহেতুকে নিগেটিভ আছে আমি এটেম্পটে কৰা নাই মেক্সিমাম ষ্টুডেণ্টে কি কৰিছে দুটা 15টা 20টা কুৱেশ্যন যিকেইটা অকনমান বেছি ট্ৰিকি লাগিছে বেছি বুজি পোৱা নাই তো সেইকেইটা এৰি দিছে স্কিপ কৰিছে তো স্কিপ কৰা মানে কি সেইকেইটা কুৱেশ্যনৰ মাৰ্কস নাপায় স্কিপ কৰিছে ন তো ডাইৰেক্টলি আমাৰ ক'বলৈ গ'লে যেটো 175 ৰ এক্সাম হৈছে তাত ক'বলৈ গ'লে মেক্সিমাম ষ্টুডেন্টৰ পইণ্ট অফ ভিউৰে সকলোৱে 150 মানৰহে এটেম্প কৰিছে 150 মানে মাৰ্কসৰ কাৰণে বুজি পালা 175 যদিও মাৰ্কস আছে ন মেক্সিমাম ষ্টুডেন্টে 150 মাৰ্কসৰ কাৰণে এটেম্প কৰিছে এটেম্পটো এনেকুৱা মানে ইয়াৰে ওপৰত বেছি ষ্টুডেন্টে নাপায় এইখিনি এটেম্পহে কৰিছে তো তাৰ পৰা যদি অকমান মাইনাস কৰা হয় তেতিয়াহ'লে ধৰিলা অকমান নিগেটিভ খাই গ'ল কমন মিস্টেক হৈ গ'ল তো অটোমেটিক্যালি ইয়াৰ পৰা ডাউনতে আহি আছে কাট অফটো এনেকুৱা নহয় জানো তো নিগেটিভ মাৰ্কিং কি কৰিব অকমান লো আনিব আৰু তাৰে লগতে আমাৰ যদি 4 নম্বৰ কথাটো কওঁ গ্ৰেজুৱেট উইথ কম্পিউটাৰ যোনটো আছে তাত বহুত ভ্যাকেন্সি আছে বহুত বেছি ভ্যাকেন্সি আছে তো ভ্যাকেন্সিও যেহেতুকে বহুত বেছি আছে তাৰ কাৰণে আমি ক'ব পাৰিম যে এইবাৰ কি হ'ব এইবাৰ কাট অফটো 80 প্লাসও যাব পাৰে এটা ধৰি লোৱা 80 প্লাস কাট অফ গুচি গ'ল 81 গুচি গ'ল বা 80 গুচি গ'ল ঠিক আছে এনেকুৱা কাট অফ গুচি গ'ল যাৰ 80 মাৰ্কসতকৈ ওপৰত আহি আছে অকনমান তোমালোকে নিজকে এক্সপেক্টেশন ৰাখিব পাৰা আৰু সেফ কেতিয়া হ'ব এতিয়া এইটো মই নকওঁ যে এইটো সেফ নহয় এইটো জাস্ট এক্সপেক্ট কৰিব পাৰা যে 80 প্লাসতো আমাৰ ক্লিয়াৰ হ'বও পাৰে ঠিক আছে এটা নেক্সট যদি তোমালোকে সেফ বিচৰা সেফৰ কাৰণে মই কৈ দিছো অনলি গ্ৰেজুৱেট যিকেইজন আছিলে অনলি গ্ৰেজুৱেটত তোমালোকে ধৰি লোৱা 125 প্লাস মাইনাস 5 ঠিক আছে এইটো ধৰি লোৱা অনলি গ্ৰেজুৱেটৰ সেফ স্কোৰ হ'ব লাগে ঠিক আছে 125 প্লাস মাইনাস 5 কৰি লোৱা এইটো হ'ব অনলি গ্ৰেজুৱেটৰ আৰু জাস্ট এইটো আমি যিমানখিনি ৰিভিউ পাইছো যিমানখিনি ষ্টুডেন্টে ৰেসপন্স কৰিছে তাৰ ওপৰত বেস কৰা হয় ঠিক আছে আৰু নেক্সট আমাৰ কি আহিব এইটো হ'ল আমাৰ অনলি গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটেড কম্পিউটাৰ যোনখন আছিলে তাত যদি তোমালোকে সেফ স্কোৰ মোক কোৱেশ্চন কৰা যে সেফ স্কোৰ কি হ'ব তো সেফেষ্ট স্কোৰ হ'ব 110 ঠিক আছে 110
প্লাছ মাইনাছ 5 এইটো আহিব আমাৰ সেফ এইটো মানে যদি তোমাৰ আহি আছে এইখিনি মাৰ্কস যদি আহি আছে তেতিয়াহলে তোমালোকে একদম কনফিডেন্ট থাকা যে কাট অফ ক্লিয়াৰ হ'ব ঠিক আছে কাট অফ ক্লিয়াৰ হ'বই মানে এইটো সিওৰ আৰু এইটো একদম সিওৰ এইখিনিৰ আৰু ওপৰত বা যদি কাৰোবাৰ ওপৰত আছে 110 ৰ ওপৰত আছে বা 125 ৰ ওপৰত আছে তেতিয়াহলে আৰু বেছি চিন্তা কৰিব লগা নাই আৰামছে ক্লিয়াৰ হৈ যাব এতিয়া নেক্সট আমাৰ কি হ'ল মই কিয় ক'লো যে 80 প্লাছ কাট অফ যাব পাৰে ধৰি লোৱা এনেকুৱা হ'ল কাট অফটো যেনেকৈ এপিএসসিৰ যেতিয়া পেটাৰ্নটো চেঞ্জ হৈছিলে কাট অফটো বহুত তলক আহিছিলে যিটো কোনো আশা কৰা নাছিলে সকলোৱে এক্সামত গৈ পেলাই এক্সপেক্টেশন আছিলে যে যোৱাবাৰ কাট অফ ইমান গৈছে সেই হিচাপত এইবাৰতো ইমানৰ ওচৰা-ওচৰি যাব তো সকলোৱে বেছিকৈ এটেম্প কৰি দিলে কিন্তু কাট অফ কিমান গুচি গৈছিল এইবাৰ মাত্ৰ 70 চাগে এপ্ৰক্সিমেটলি তো 70 মাৰ্কস কাট অফ যোৱা মানে বহুত কমি গৈছিলে এনে জেনাৰেলি যোনটো এক্সামত কাট অফ যায় 120 সেই এক্সামটোত 70 গুচি গ'ল কিমান ডাউন আহিছে ঠিক তেনেদৰে ইয়াতেও আমাৰ এনেকুৱা হৈ যাব পাৰে যে কাট অফটো 80 আহি গ'ল ধৰি লোৱা তোমাৰ কাট অফটো ক্লিয়াৰ হৈ গ'ল কি কৰিবা তেতিয়া এতিয়া এক্সামত ধৰি লোৱা কাট অফ ক্লিয়াৰ হোৱা গম পালে 10 দিন পাছত তোমালোকৰ স্কিল টেষ্ট আছে আৰু স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ্ড নহয় কি হ'ব আলটিমেটলি স্কিল টেষ্টত ফেল কৰি পেলাই ওলাই আহিলা তাৰ কাৰণে মই কি ক'ব বিচাৰিছো যিকেইজনে অলৰেডি যিকেইজনৰ এটলিষ্ট 80 ৰ ওপৰত আছে তোমালোকে বা 80 ৰ আশে-পাশেও আছে তোমালোকে বেছি ডিমোটিভেট হোৱাৰ প্ৰয়োজন নাই তোমালোকে স্কিল টেষ্টৰ কাৰণে অকনমান নিজকে সাজু কৰা যাতে কিবা কাৰণত যদি নামটো আহে যাতে এইবাৰ আমি যাব নেকি এইটো এক্সাম যি হ'ল এইটোতো দিলা ন এইটোত আৰু বেলেগ ভাবিব লগা নাই যদি 80 ৰ ওচৰা-ওচৰি মাৰ্কস আছে বা তাতকৈ ওপৰত আছে অকনমান পজিটিভ থাকা হ'ব পাৰে তোমাৰ কাট অফ ক্লিয়াৰ হৈ যাব এতিয়া এই দুটা কিন্তু মই সেফেষ্ট বুলি কৈ দিছো এইটো পালে মানে আৰু চিন্তাই নাই বেলেগ চিন্তা কৰিব লগা নাই কিন্তু যদি 80 ৰ মাৰ্ক আছে ন তেতিয়াহলে চান্স এটা আছে এইবাৰ কাৰণ কাট অফটো কিমান নামি যায় কোনো ক'ব নোৱাৰে বহুতখিনি নামি যাব পাৰে আৰু ফেক্টৰস কেইটা গমে পালা এই গোটেইকেইটা ফেক্টৰসে কাম কৰিব কাট অফটো নমাই আনা তো আলটিমেটলি যদি কিবা কাৰণত স্কিল টেষ্টৰ কাৰণে এপিয়াৰ হ'ব লগা হয় যদি কোনোবাই বিচৰা যে মই স্কিল টেষ্টৰ কাৰণে একো গম নাপাওঁ কেনেকে হ'ব কি হ'ব তো মই সেইখিনি কথা একেলগে জনাই দিওঁ ই কুইপাতত যোৱাবাৰৰ সেম মডেলত যোৱাবাৰ যেনেকুৱা হৈছিলে স্কিল টেষ্ট তাৰ ওপৰত বেছ কৰি পেলাই স্কিল টেষ্টৰ কাৰণে এটা কোৰ্স এটা লঞ্চ কৰা আছে ঠিক আছে তোমালোকে সকলোৱে ধুনীয়াকৈ লোৱা ইয়াৰ পৰা যিমান যি মেটেৰিয়েল আছে গোটেইখিনি ভালকৈ প্ৰেক্টিস কৰা বাই চান্স যদি তোমালোকৰ নাম আহে যাতে সেই নামটো আৰু নেক্সট লিষ্টখনত নোহোৱা নহয় ট্ৰাই কৰিবা যদি কিবা কাৰণত এইটো ক্লিয়াৰ হয় ন নেক্সট যাতে কোনো ওলাবই নোৱাৰে ঠিক আছে কাৰণ যোৱাবাৰো যদি চোৱা যায় যোৱাবাৰৰ মেক্সিমাম ষ্টুডেন্টৰ কি হৈছিলে স্কিল টেষ্টত ডাইৰেক্টলি ফেইল কৰিছে মানে মাৰ্কসৰ কথাই নাহে মানে এটেম্প কৰিবই নোৱাৰিলে যিকেইটা কুৱেশ্যন দিছে কৰিবই নোৱাৰিলে তো এইটো ফেইল ন এইটোতো কম্পিটিশনত নাহে এটা স্কিল টেষ্টত যদি 20 মাৰ্কস থাকে আউট অফ 20 মাৰ্কস ধৰি লোৱা তোমালোকে পাই গলা 12 মাৰ্কস সেইটো ঠিকই আছে 20ৰ ভিতৰত 12টো পাইছে কিন্তু কিছুমান ষ্টুডেন্টৰ এনেকুৱা হৈছে যোৱাবাৰ একোই কৰিব নোৱাৰিলে নাজানিলে কি আহিছে কৰিব নাজানে সলভ নহলে একো তেনেকুৱা হোৱাতকৈ বেটাৰ কি আমি বস্তুখিনি অকনমান প্ৰিপেয়াৰ্ড থাকো যদি বাই চান্স নামটো আহে অকনমান এফিচিয়েন্সিটো ৰাখো আমাৰ যদি স্পীড আহে আমি স্পীডত কামখিনি কৰিব পাৰো কাৰণ কম্পিউটাৰৰ কামটো কেনেকুৱা হয় সেইটো কৰি থাকিলে স্পীড আহে সকলোৱে জানা কম্পিউটাৰৰ কাৰণে তুমি বহুত বেছি ডিগ্ৰী লৈ লাভ নাই তোমাৰ যদি বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী আছে তথাপিতো তুমি এনেকৈ ক'ব নোৱাৰা যে মই বহুত স্পীডত কাম কৰিব পাৰো আমি দোকানত দেখাই পাওঁ দোকানত যিকেইটা ডিটিপি অপাৰেটৰ থাকে বা দোকানত যিকেইজনে কাম কৰে সিহঁতৰ স্পীডৰ লগত তোমালোকে মেটচ কৰিব পাৰিবা জানো কেতিয়াও নোৱাৰা কিয় সিহঁতে সদায় কৰি থকাৰ কাৰণে হয় এইটোত মানে এনেকুৱা নাথাকে যে তুমি বেছি জানা কোনোবা কম জানে সেইটো লোক কথা নাই জাষ্ট আমাৰ প্ৰেক্টিচটো লাগে তো তাৰ কাৰণে তোমালোকে কি আছে স্কিল টেষ্ট চাই লোৱা আৰু লগতে অকনমান নিজৰ ফালৰ পৰা প্ৰেক্টিচ কৰা আৰম্ভ কৰা ঠিক আছে বাকি পজিটিভ থাকিবা এনেকুৱা চান্স আছে দেই 80 ডাউন গুচি যাবও পাৰে ওকে আৰু লগতে যিকেইজনে মোক টেলিগ্ৰামতো মেছেজ দিছিলে পাৰ্চনেল মেছেজ দি আছিলে যে আসাম পুলিচৰ কাৰণে ক্লাছ লাগে আসাম পুলিচ কি হ'ব তো আসাম পুলিচৰ এক্সামটো দৌৰা দিয়ে দিছে ডেট যিকেইজনে কনফিডেন্ট হয় যে মই ফিজিকেলত আৰামছে পাছ কৰিম তো তোমালোকে সাইমালটেনিয়াছলি ফিজিকেলৰ ওপৰত গুৰুত্ব দিয়াৰ লগে লগে অকনমান মেথছ ৰিজনিং জিকে যিখিনি বস্তু আহে আসাম পুলিচৰ এক্সামৰ কাৰণে আমি এডিআৰি লেভেলত ইমান টান পঢ়িব নালাগে বাৰু ইন জেনাৰেল বেসিক্স খিনি আমি চাব লাগে তো বেসিক্স খিনি ধুনীয়াকৈ প্ৰেক্টিচ কৰি আৰু এনেকুৱা ৰখি নাথাকিবা যে ফিজিকেলটো আগতে দি আহিম তাৰ পিছত পঢ়িম কাৰণ ফিজিকেলত তোমালোকে অলৰেডি গম পাই আছা তোমালোকে ফিল্ডত যেতিয়া দৌৰি আছা তেতিয়া তোমালোকে গম পোৱা যে মোৰ হ'ব নে নাই হয়নে সকলোৱে গম পাই নিজৰ ষ্টেটাসটো তো ধুনীয়াকৈ তাত এক্সামটো দিবা এক্সামত অবভিয়াছলি পাছেই কৰিবা তো পাছ কৰাৰ পিছত এনেকুৱা নকৰিবা যে জলদি সবখিনি কাম কৰিব লাগে সেইটো হলে বহুত বেছি প্ৰবলেম হৈ যাব তাতকৈ বেটাৰ তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰা যিখিনি সিলেবাস আহে গোটেইখিনি কৰা লগতে এটা টাইম থাকিব তোমালোকৰ ফিজিকেলৰ প্ৰেক্টিচৰ কাৰণে লগতে এটা টাইম পাব পঢ়াৰ কাৰণে ৰেগুলাৰ বেচিছত বহুত বেছি পঢ়িবও নালাগে এটলিষ্ট 3 ঘণ্টাকৈ যদি ডেইলি পঢ়া তেতিয়াহলে তোমালোকৰ সিলেকশনটো নিশ্চিত হৈ পৰিব জাস্ট 3 ঘণ্টাকৈ ৰেগুলাৰলি পঢ়িব লাগে ওকে তো এইখিনি কৈ মই আজি ভিডিওটো সমাপ্ত কৰিছো আৰু বেছি কথা নকওঁ জাস্ট সিম্পল কথাটো এইটোৱে যে এক্সামত তোমালোকে বেছি চিন্তা নকৰিবা কাট অফটো লো যাব কাট অফ লো গ'ল মানে ইয়াৰে নেক্সট স্টেপত কি হ'ব সেইটোৰ ওপৰত ফোকাস কৰা কাৰণ অলৰেডি কাট অফটো লো যাব বুলি তোমালোকে চাগে অলৰেডি বহুত চৰ্চৰ পৰা গম পায়ে গৈছা এতিয়া এনেকুৱা ভাবি নাথাকিবা যে মোৰ 80 আছে মোক নামাতিব চিয়ৰ সেইটো কেতিয়াও নহবা
কাৰণ যদি এপিএছচিৰ কাট অফ যদি 70 আহিব পাৰে এডিআৰিৰ কাট অফ 70ও আহি যাব পাৰে একো ডাঙৰ কথা নহয় 70ও আহি যাব পাৰে বুজি পাইছানে আৰু ভ্যাকেন্সিও বহুত কেইটা আছে যেহেতু তো বহুত কাট অফ ডাউন গুচি যাব একদম আনএক্সপেক্টেড হৈ যাব এইবাৰ তোমালোকে গমেই পাবা যেতিয়া ৰিজাল্ট দিব একদম আনএক্সপেক্টেড হ'ব আৰু মই ইয়াতে যোনকেইটা লিখি থৈ দিছো এইকেইটা হৈছে একদম চেফেষ্ট যদি এইটো যদি আছে ন সেইকেইজনটো হাইলি ৰিকমেণ্ডেড তোমালোকে একদম ভালকৈ কষ্ট কৰা এইটো আছে কাৰণ এইটোত মানে কোনো চান্সে নাই এইটো ৰং হোৱাৰ এইখিনিততো কাট অফ থাকিবই ইয়াতে 125 যোনে পাইছে সিয়াততো একদম নিশ্চিত হয় ৰেহাই নাই আৰু 110ৰ যোনে ওপৰত পাইছে তাৰ আমাৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰটো মানে মাতিবই একো টেনচনে নাই স্কিল টেষ্টত ধুনীয়াকৈ দিব পাৰিবা বাকী এইকেইটা কিয় ক'লো মই 80+ কাৰণ কথাটো হৈছে কি আমাৰ এক্সামত যিহেতু আমি আগৰ বস্তুবিলাক যেতিয়া চাওঁ আগতে কি হৈছিলে তো এপিএছচিটো তেনেকুৱাই হৈছিলে এনেকুৱা লেভেলৰ অকণমান পেপাৰখন মজাৰে দি দিয়াৰ লগে লগে কি হৈ গৈছিলে কাট অফটো বহুত তলত আহি গৈছিলে 120 যিটো এক্সামৰ কাট অফ জেনেৰেলি 120 গৈ আছিলে তাৰ পৰা কিমান নামি আহিছে 70 লৈকে আহি গৈছে কিমান 50 নম্বৰ কমি গৈছে হয় নে তো আমাৰো ইয়াৰে কাট অফটো ইমান নামতে একো বেছি টাইম নালাগে ঠিক আছে ওকে তো সকলোৱে প্ৰিপেয়াৰ কৰা আশা কৰো এক্সামটো ভালেই হৈছিলে তো বেছি চিন্তা কৰিব নালাগে ধুনীয়াকৈ পঢ়া আৰু লগতে যিকেইটা এক্সাম আহি আছে চোৱা এতিয়ালৈকে তোমালোকৰ প্ৰিপাৰেচন খুব হাই এই প্ৰিপাৰেচনখিনি যদি বন্ধ নহয় এই যিখিনি পঢ়িলা এই বস্তুখিনি যদি পাহৰি নোযোৱা ৰেগুলাৰ বেচিছত অলপ অলপ ৰিভাইজ কৰি থাকিবা আৰু যি যি এক্সাম আহে এই সময়ছোৱাত যিমানখিনি তোমালোকৰ পঢ়া হ'ল এই সময়ছোৱাত এনেই নাযায় ন বস্তুখিনি তোমালোকে ধৰি লোৱা কিবা এটা কুৱেশ্যন পঢ়িছা আহোমৰ শেষ ৰজা কোন আছিলে এই কুৱেশ্যনটো হয়তো এইবাৰ এডিআৰিত নাহিল যদি তোমালোকে নেক্সট এটা এক্সাম দিব যোৱা তাত আহি যাব পাৰে তো সেই পঢ়া বস্তুটো এনেই নাযায় চলে নাযায় তো যিখিনি পঢ়িছা সেইখিনি যাতে ৰিভিজনটো কৰি ৰাখা যাতে এনেকুৱা নহয় আজিৰ পৰা দুমাহ পাছত কিবা এটা এক্সাম দিব যাই আছো যি পঢ়িলো চব পাহৰি গ'লো সেইটো হলে কি হয় আৰু আমি ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিব লগা হয় সেইটো ভুল নকৰিবা যিকেইটা এক্সাম আহে সৰু সুৰা 10টা ভেকেঞ্চি আহক চব এপ্লাই কৰিবা চব এক্সাম এপিয়াৰ হোৱা চোৱা এডিআৰিৰ ফাইনেল চিলেকশ্যনলৈকে যেতিয়ালৈকে চাকৰি পাবা তেতিয়ালৈকে অকণমান টাইম আছে হাতত 6 মাহ 7 মাহটো টাইম লাগিব স্কিল টেষ্ট হ'ব আৰু কিবা কিবি আছে লাষ্টত যাই পেলাই তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে চাকৰি তো বহুত টাইম আছে ঠিক আছে ইমানখিনি টাইমৰ ভিতৰত এনেই থকাতকৈ ভালদৰে বাকী কেইটা এক্সামত দিয়া যাতে এক্সাম ক্লিয়াৰ হৈছে যেতিয়া চব ক্লিয়াৰ হওক অলৰেডি পঢ়ি আছা পঢ়াৰ ৰিদমটো নহয় কিনে ধুনীয়াকৈ পঢ়ি থাকা বাকী যি যি এক্সাম আছে চব দিয়া আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰা যদি কাৰোবাক কোৰ্চ লাগে ইয়াতে কোৰ্চ আছে আৰু লগতে এছএছচিৰো আহিছে এছএছচিৰ কাৰণে এপ্লাই কৰিব পাৰা যাৰ য'ত ইণ্টাৰেষ্ট জাষ্ট য'ত ভাবা যে এইটো চাকৰি মই কৰিব মন আছে অকণমান এনেকুৱা নকৰিবা যে মন নোহোৱা চাকৰিটো এপ্লাই কৰিছো সেইটো নকৰিবা তেতিয়া পঢ়িব ইচ্ছা নাযায় এনেকুৱা কৰিবা যোনটো তোমাৰ মন আছে সেইটোত এপ্লাই কৰিবা তেতিয়া পঢ়িও ভাল লাগিব আৰু তোমাৰ এক্সামটোৰ কাৰণে এটা এনেকুৱা থাকিব যে পাই গ'লে তে সপোনো দেখিবা সেইটো ক্লিয়াৰ হলে কেনেকুৱা হ'ব কিন্তু যদি এনেকুৱা এটা জবৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি আছা যে মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে ঠিক আছে পঢ়া গোটেই হৈছে ভাল পঢ়িছো কিন্তু 4th গ্ৰেডত এপ্লাই কৰিছো তোমাৰ মনটোৱে কেতিয়াও এলাউ নকৰে যে 4th গ্ৰেডৰ পৰীক্ষাটোৰ কাৰণে পঢ়িম জানো তো সেইটো নকৰিবা তোমালোকৰ যোনটো গ'ল আছে সেই গ'লটোতে থাকা গ'লটো ৰাখা ফিক্স গ'ল এটা ৰাখা কাৰণ বেলেগ বেলেগ ডাইভাৰ্চত ৰাখিলেও প্ৰব্লেম হয় এতিয়া তোমালোকে যিকেইটা পোষ্ট ভাল পোৱা সেইকেইটা পোষ্টত এপ্লাই কৰা লগতে যিখিনি পঢ়িছা সেইখিনি ইউজ কৰা অকে লগ পাম সকলোকে নেক্সট ক্লাছত থেংক ইউ এভৰিৱান